ভাৰতীয় সেনাই পাকিস্তানী মদতপুষ্ট সন্ত্ৰাসবাদে ভাৰতীয় লোকৰ ওপৰত চলোৱা হত্যাকাণ্ডৰ যোগ্য উত্তৰ দিয়াৰ বাবে ভাৰতীয় সেনাক ধন্যবাদ জনোৱাৰ লগতে সেনাৰ মনোবল বৃদ্ধিৰ বাবে গোলকগঞ্জৰ ভাৰত বাংলাদেশ সীমান্তত তিৰংগা যাত্ৰা উলিয়াই বৰষুণৰ মাজতো গোলকগঞ্জৰ পুৰণি দুৰ্গা মন্দিৰ প্ৰাংগণৰ পৰা তিৰংগা ৰেলী দত্তপাৰা হৈ চিন্ময় বিদ্যাপীঠ গোলকগঞ্জ বজাৰ গংগাধৰ দলং পাৰ হৈ কানুৰী ঘাটপাৰা হাইস্কুল প্ৰাংগণলৈ যোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। কিন্তু বৰষুণে বাধা বিঘিনি দিয়ে আৰু গোলকগঞ্জৰ মাজমজিয়াৰ জগমোহন বিদ্যাপীঠৰ প্ৰাংগণত সামৰণি পৰে। তিৰংগা যাত্ৰাত গোলকগঞ্জ শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ বেণ্ড, চিলাৰাই মহাবিদ্যালয় NCC, গৌৰীয় বেদান্ত গুৰুকুলৰ প্ৰশিক্ষাৰ্থী, স্থানীয় ৰাইজৰ লগতে বিজেপি দলৰ নেতাকৰ্মীয়ে অংশগ্ৰহণ কৰিছিল। বৰষুণৰ মাজতো গোলকগঞ্জবাসী ৰাইজ থমকি নাথাকিল, চলাই নিলে তিৰংগা যাত্ৰা। গোলকগঞ্জৰ পৰা তপন ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। ক'ব লাগিব আজি তিৰংগা যাত্ৰা গোলকগঞ্জ চহৰৰ মাজমজিয়াত বৃহত্তৰ গোলকগঞ্জবাসী ওলাইছে। এইটো তাৰ আপোনালোকে জানে আজি তিৰংগা যাত্ৰা ৰাজ্যৰ চুকে কোণে বা দেশৰ চুকে কোণে কিয় কৰিব লগা হৈছে। আজি পেহেলগামৰ যি নৃশংসতাৰ ঘটনা সংঘটিত হৈছিল তাত যি ভাৰতীয় সেনাবাহিনী, ভাৰত চৰকাৰে, নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন চৰকাৰখনে যি প্ৰদৰ্শন দেখুৱালে, এটা নৱ ভাৰতক চিনাকি কৰাই দিলে আৰু সেই আমাৰ চৰকাৰৰ এটা অভিবাদন জনোৱা, নৱভাৰতৰ স্ৰষ্টাক অভিবাদন জনোৱা আৰু সীমান্তত প্ৰহৰী আমাৰ যিসকল সেনা জোৱান আছে তেওঁলোকে আমাৰ প্ৰতি যি দায়িত্ব আমি ইয়াত আৰু বেছিকৈ জোৰকৈ কৰিব লগা হৈছিল। কাৰণ আমি কৰিছোঁ কিয়, আজি আমি সীমান্তৰ আজি গোলকগঞ্জ টাউনৰ পৰা যদি যোৱা হয় প্ৰায় 1.5 কিলোমিটাৰ দূৰত্বৰ পিছতে সীমান্ত কাঁটাতাৰ বেৰ আছে। এই কাঁটাতাৰ বেৰত প্ৰথম শাৰীৰ যি যিসকল নিৰাপত্তাৰক্ষী আছে তেওঁলোকে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা আহি ইয়াত সীমান্তত আমাৰ নিৰাপত্তাত নিয়োজিত হৈছে। গতিকে তেওঁলোকে কোনোদিনে ভাবিব নালাগে যে সীমান্তবাসী যিসকলক তেওঁলোকৰ পৰিয়ালক এৰি আমাৰ নিৰাপত্তাত নিয়োজিত হৈছে, গতিকে তেওঁলোকক আমি উৎসাহ যোগাৰ বাবে বা তেওঁলোকৰ আমি পক্ষত থিয় দিয়াৰ বাবে তেওঁলোকে যাতে কোনোদিনেও এইটো অনুভৱ নকৰে যে সীমান্তবাসী যিসকলে নিৰাপত্তা দিছে তেওঁলোকৰ পক্ষত নাই। গতিকে তেওঁলোকৰ সমৰ্থন, তেওঁলোকৰ উৎসাহ, তেওঁলোকৰ পক্ষত যে আমি আছোঁ আৰু নৱভাৰতৰ স্ৰষ্টাক আমি দেখুৱাই দিলোঁ। আজি গোলকগঞ্জবাসীয়ে আজি দেখুৱাই দিছে আজি কোনো ধৰণৰ বতৰৰ বাধা বিঘিনি নথকাকৈ যি যাত্ৰা আৰম্ভ হৈছিল সেই যাত্ৰা যলৈকে আৰম্ভ হৈছিল, যলৈকে শেষ হোৱা কথা আছিল তাতেই শেষ হৈছে। গতিকে এইটোৱেই আচলতে গোলকগঞ্জবাসী ৰাইজে দেখুৱাই দিলে তিৰংগাৰ সন্মান, এইটো হ'ল মুখ্য কথা।